4 মাহে বন্ধ জলজীৱন আঁচনি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ বিগত 4 মাহ ধৰি বন্ধ হৈ আছে ৰঙাপৰাৰ এখন পানী যোগান আঁচনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা একাংশ পানী যোগান আঁচনি সম্প্ৰীতি ধোৱা চাঙলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে শোণিতপুৰ জিলাৰ ৰঙাপৰাত ইখনৰ পিছত সিখনকৈ জলজীৱন আঁচনি বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰঙাপুৰৰ টেঙাবিল গাঁৱত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা জলজীৱন আঁচনিখন সম্প্ৰতি বন্ধ হৈ আছে ৰঙাপুৰৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় আঁচনিখনৰ সৈতে থকা বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়াৰ পিছৰে পৰাই পানী যোগান আঁচনিখন অচল হৈ পৰে উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ 1 নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত টেঙাবিল জলজীৱন মিছন আঁচনিখন ৰূপায়ণ কৰা হৈছিল যাতে বৃহত্তৰ অঞ্চলৰ ৰাইজে এটপি বিশুদ্ধ খোৱা পানী লাভ কৰে কিন্তু পৰিতাপৰ বিষয় যে বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে সম্প্ৰতি পানী যোগান প্ৰক্ৰিয়া বন্ধ হোৱাৰ অভিযোগ উঠিছে টেঙাবিল জলজীৱন মিছন আঁচনিখনৰ নামত ৩৯,৫৫৬ টকা বিদ্যুৎ মাচুল প্ৰেৰণ কৰিছিল বিদ্যুৎ বিভাগে জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখনত ব্যৱহৃত হোৱা বিদ্যুতৰ মাচুল বিভাগটো পৰিশোধ নকৰাৰ পৰিপ্ৰেক্ষিতত পানী যোগান বন্ধ হৈ পৰে আঁচনিখনত জলমিত্ৰ হিচাপে কৰ্মৰত বুধুৰাম টুডুৱে আঁচনিখনত বিদ্যুৎ সংযোগ আৰু মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছিল যদিও এই বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ আন এক অভিযোগ উঠিছে 4 মাহ ধৰি টেঙাবিল গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে শীঘ্ৰে বিদ্যুৎ বিভাগৰ অনাদায় হৈ থকা মাচুল পৰিশোধ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে টেঙাবিল গাঁৱৰ ৰাইজে মই হয় টেঙাবিল গাঁৱৰ জলমিত্ৰ হয় মই যোৱা বছৰ বহাগৰ পৰাই মানে কিবা হৈছে তাৰপিছত চলাই আছিলোঁ চলাওঁতে এইবাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত মই ট্ৰেইনিং দিবলৈ গৈছিলোঁ ট্ৰেইনিং দিয়া যোৱাতে মানে অফিচৰ পৰা মানুহ আহিলে বোলে মইতো ঘৰত নাছিলোঁ মই ট্ৰেইনিঙত আছিলোঁ অফিচৰ পৰা কাৰেণ্টৰ মানুহ আহি কাৰেণ্ট বিল ওলাই আহি কাৰেণ্ট কাটি দিলে তাৰপিছত কাৰেণ্ট কাটাৰ পিছত নাই ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে মানে পানীও দিব পৰা নাই একো দিব পৰা নাই কাৰেণ্ট কাটি দিছে তাৰপিছত আহি পেলাই মিটাৰ বক্সো সলনি কৰিলে কিন্তু আজিলৈকে মিটাৰ বক্স সলনি কৰাৰ পিছতো আজিলৈকে কোনো একো ব্যৱস্থা লোৱা নাই আৰু ঠিকাদাৰৰ হাতত ছাৰ আমাক যেনেকৈ জনাইছে তেনেকৈ ঠিকাদাৰৰ হাতত 1 বছৰলৈকে গেৰেণ্টি থাকে মানে যিকোনো বিয়া হয় ক'ৰবাত কিবা হ'লে লিক হ'ব কি হ'ব এইবিলাক যিমান ইহঁতৰ ঠিকাদাৰৰ হাতত থাকে কিন্তু ঠিকাদাৰকো ফোন কৰি আছোঁ ইহঁতেও কোনো গুৰুত্ব দিয়া নাই আৰু ৰাইজৰ মানুহটো মোক কমপ্লেইন কৰি আছে তই কিয় পানী দিয়া নাই মই কৈ আছোঁ কাৰেণ্ট দিয়া নাই কাৰেণ্ট কাটি দিছে মই এতিয়া বিদ্যুৎ বিল দিয়া নাই বিদ্যুৎ বিল কিমান হৈ আছে এইটোতো মই জানিব পৰা নাই বাৰু কিন্তু বিদ্যুৎ বিল দিয়া মানুহে দিয়া নাই তো মই এতিয়া কাৰেণ্ট কাটা মানুহ কাটি দিছে লাইনমেন আহি কাটি দিছে কাৰেণ্ট এতিয়া মই সেইটোৰ কাৰণে মই পানী দিব পৰা নাই আৰু ৰাইজে আহিছে কমপ্লেইন কৰি আছে আৰু ৰাস্তা যিমান লিক হৈ আছে গোটেই ৰাস্তা ঘাটে বোকা হৈ লিক হৈ আছে সেইবিলাকো কৈ থাকোঁ এছ ছাৰক ফোন কৰিছোঁ এছ ছাৰক ফোন ৰিচিভ নকৰে মোক ফোন কৰা মোৰ 2-3 বাৰ হ'ল প্ৰথমবাৰত ৰিচিভ কৰি আছিলে একদিনে সুধিলে যে বিজুলী বিল দিলে নেকি বিজুলী এৰিলে নেকি বুলি সুধিলে তাৰপিছৰ পৰা আৰু যেতিয়া মই দুবাৰ ৰিপিট কল কৰি আছোঁ ফোন ৰিচিভ নকৰে তাৰপিছত এতিয়ালৈকে একো অহাই নাই কোনো খা খবৰ একো কাৰো খা খবৰেই নাই ক'লে ৰিচিভ নকৰে মই 2-3 বাৰ ফোন কৰিছিলোঁ আগতে যেতিয়া মই ফোন কৰিছিলোঁ একদিনে খালি যেতিয়া এছ ছাৰে নিজে ফোন কৰিছিলে তেতিয়া মোক সুধিলে যে টেঙাবিলত বুধৰামটো নেকি হয় ছাৰ তেতিয়া ক'লে মই এছ ছাৰে কৈ আছোঁ বিজুলী এৰিলে নেকি নাই এৰাই কম এৰাই নাই তাৰপিছৰ পৰা নাই এতিয়ালৈকে কোনো বিজুলীৰ মানুহো অহা নাই কোনো একো সুধিব অহা নাই আজিলৈকে হ'ল ইমান দিন হ'ল মইতো এনে চলাই আছোঁ কিন্তু মোৰ 1 টকা আজিলৈকে দৰমহা পাতি হোৱা নাই মই 1 টকাও পোৱা নাই 4 অনাও পোৱা নাই মই লিক যিকেইটা আছে এইবিলাক চব মই কমপ্লেইন দিছোঁ এছ ছাৰক মই কমপ্লেইন দিছোঁ ছাৰ আমাক চুইচ বৰ্ড লাগিব ক'ত পানী পোৱা নাই এইবিলাক চব ছাৰক জনাইছোঁ মই মুখেদি জনাইছোঁ মোৰ তাত ডাঙৰ মোবাইল নাই দুখীয়া মানুহ ভাই মোৰ তাত সৰু মোবাইল আছে মইতো ফটো মাৰি দেখাই দিব নোৱাৰোঁ মোৰ তাত সৰু মোবাইল আছে মই মুখেদি গৈ তেজপুৰ অফিচত গৈ কৈছোঁ মই ছাৰক এছ ছাৰক মই অফিচত গৈ কৈছোঁ যে ছাৰ আমাৰ এনেকুৱা তেনেকুৱা আৰু ঠিকাদাৰৰ লগৰ এজন আছিলে ঠিকাদাৰৰ লগৰীয়াও এজন আছিলে সেই এজনক
তাতে আছিলে সেইদিনাখনে মই তাৰ ওচৰতে কৈছোঁ মই ছাৰ আমাৰ এইফালে পানী পোৱা নাই এইফালে যে আমাৰ চুইচ বাল লাগিব মই চুইচ বালৰ কথা কৈছোঁ মই 2-3টা ক'ত লাগিব এইটো মই আহিলে তেওঁলোকে আহিলেহে মই দেখাই দিম ক'ত লাগিব ক'ত নাই কি কৈছে তেওঁলোকে অহা নাই তেওঁলোকে একো কোৱা নাই মোক জামুগুৰি হাটৰ পৰা আনৰ আহমেদৰ ৰিপৰ্ট MV লাইভ